স্বাস্থ্যই পৰম ধন আমি মানো কিন্তু তাক ফ'ল' নকৰোঁ মালদাহত এতিয়ালৈকে আম বজাৰলৈ অহা নাই মালদাহৰ আম কিন্তু আমাৰ ইয়াত চাওক এভেইলেবল আম দেউতাক গৈছে মানে বেপাৰ কৰিব বা চাকৰি সূত্ৰে বাহিৰত মাকে নিজৰ মোবাইল বা নিজৰ কিটি পাৰ্টি বা এইবোৰত ব্যস্ততাৰ মাজত থাকে কাৰণে ল'ৰা ছোৱালীক টাইম দিব নোৱাৰে টিউশ্যন মাষ্টৰক দি থৈছে টিউশ্যন মাষ্টৰে তেওঁলোকক গোটেইখিনি চাব বুলি ভাবে মই কি কৰিম মোৰ মা দেউতাই ডিচিশ্যন কেনেকৈ ল'ব পাৰিব মোৰ ব্ৰেইনৰ ভিতৰত কি আছে সেইটো মইহে গম পাইছোঁ ৰংমেলা টিভিলৈ আমি সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ মঞ্চত উপস্থিত আছে ডক্টৰ বাণীকান্ত শৰ্মা ডাঙৰীয়া তেখেত এগৰাকী থ্ৰুতে ক'বলৈ হ'লে গ্ৰীণ থেৰাপিষ্ট আৰু গ্ৰীণ থেৰাপিষ্টনো কি আমি তেখেতৰ সৈতে যেতিয়া কথা পাতি যাম তেতিয়া আমি আপোনালোকক বুজাই যাব পাৰিম প্ৰথমে নমস্কাৰ জনাইছোঁ আমাৰ মঞ্চলৈ আপোনাৰ পৰিচয়টো আমি পাইছোঁ ডক্টৰ বাণীকান্ত শৰ্মা ডাঙৰীয়া আপুনি গ্ৰীণ থেৰাপি মানে গ্ৰীণ থেৰাপিৰ লগত জড়িত বুলি আমি গম পাইছোঁ এতিয়া আমাক আপুনি কওকচোন যে হোৱাট ইজ গ্ৰীণ থেৰাপিটো কি অ'কে চাওক আচলতে কি হয় আমি এতিয়া গ্ৰীণ থেৰাপি বুলি কোৱাৰ লগে লগে সাধাৰণতে আমাৰ মাইণ্ডত কি আহে সেউজীয়া নহয় হয় তো সেউজীয়াটোতো সেউজীয়া এটা পাৰ্ট গ্ৰীণ থেৰাপি বুলি কোৱাৰ লগে লগে আমাৰ ভাষাত আমি কওঁ যে য'ত কাটা চিঙা নকৰাকৈ যিটো থেৰাপি দিব পৰা যায় য'ত আপোনাৰ কোনো মানে বডিত কোনো ইনজেক্ট কৰিবলগীয়া নাথাকে বা কাটিবলগীয়া নাথাকে সেইটোৱেই গ্ৰীণ থেৰাপি আণ্ডাৰত পৰে এতিয়া কিছুমান ক্ষেত্ৰত যদি হয় মেণ্টেল পিচৰ কাৰণে আমি কিছুমান কাম কৰোঁ মানসিক শান্তিৰ কাৰণে কিছুমান কাম কৰোঁ ছেকেণ্ডলি হৈছে আমি বহুত ক্ষেত্ৰত গমেই নাপাওঁ যে স্বাস্থ্য মানে কি হয়তো আপোনাকো যদি সোধা হয় যে স্বাস্থ্য কি স্বাস্থ্য মানে কি বা সুস্বাস্থ্য মানে আমি কি সুস্বাস্থ্যটো পিছৰে কথা স্বাস্থ্য মানে কি বুলি কোৱাৰ লগে লগে প্ৰত্যেকে ক'ব যে ফিজিকেলি ফিটনেছ স্বাস্থ্য মানে শাৰীৰিকভাৱে সুস্থতা থাকিবই লাগিব অ'কে মানি লৈছোঁ যদি মানসিকভাৱে সুস্থ নাথাকোঁ আমি জানো স্বাস্থ্যৱান হৈ থাকিম মই এটা এক্সাম্পলেৰে যদি বুজাই দিওঁ ধৰক মই এতিয়া ঘৰৰ পৰা ওলাই অহাৰ লগে লগে মোক শ্ৰীমতীয়ে কৈছে যে চিলিণ্ডাৰটো শেষ মোৰ জেপত আছে 1000 টকা তাৰমানে এতিয়া মোৰ টেনশ্যনটো কি হ'ব আৰু 1000 টকা লাগিব আৰু এতিয়া গেছটোৰ দাম যিমানেই হ'ব মোৰ হাতত আছে 1000 টকা তাৰমানে লগে লগে মই ইমান সুস্থ সবল মানুহজনৰো লগে লগে মানসিকভাৱে মোৰ কি হৈ গ'ল যে মই এতিয়া অশান্তি এটা ভুগি আছোঁ মোৰ কাষেৰে গাড়ীখন পাৰ হৈ গ'লেও মই গম নাপাম হৰ্ণ মাৰিলেও গম নাপাম মই মানে মাইণ্ডটো বেলেগ ফালে ডাইভাৰ্ট হৈ যাব সেইটোৱেই হ'ল কি যে এটা মানুহৰ শৰীৰৰ অকল স্বাস্থ্যৱান হ'ব লাগিলে আপুনি অকল স্বাস্থ্য পূৰা একদম বোলে মই একদম স্বাস্থ্যৱান হৈ আছোঁ এইটোহে নহ'ব শাৰীৰিকভাৱে মানসিকভাৱে আৰ্থিকভাৱে আৰু সামাজিকভাৱে এই গোটেইকেইটা পইণ্ট আপোনাৰ কভাৰ আপ হ'ব লাগিব এতিয়া কি হ'ল যে আমাৰ মানুহৰ সেই বস্তুটোৰ অভাৱ হৈছে এতিয়া মানুহে চাব যদি আপুনি লক্ষ্য কৰে যে শাৰীৰিকভাৱে এতিয়া সুস্থ হ'বৰ কাৰণে আমাৰ য়াং জেনেৰেশ্যনখিনি বা আমাৰ মানে বয়সস্থ মানুহখিনি আপুনি যদি মৰ্ণিং ৱাকলৈ যায় বা ইভিনিং ৱাকলৈ যায় আপুনি কিমান য়াং জেনেৰেশ্যনক দেখা পায় আপোনাৰ বয়স বা আমাৰ বয়সৰ মানুহখিনিয়ে য়াং জেনেৰেশ্যনখিনিয়ে কি কৰে জিমত যাব বা তেনেকুৱাকৈ মানে সময় নাথাকে বুলি বাহানা কৰি চলি থাকে স্বাস্থ্যই পৰম ধন আমি মানো কিন্তু তাক ফ'ল' নকৰোঁ আৰু যাৰ কাৰণে এই অসুবিধাটো হয় আৰু গ্ৰীণ থেৰাপি এটা এনেকুৱা কনচেপ্ট যিটো কনচেপ্টৰ দ্বাৰা আপোনাক কি কৰিব মানুহজনক মানুহ হিচাপে পৃথিৱীত থিয় দিয়াৰ কাৰণে ব্যৱস্থা কৰি দিব আগতে চাবচোন আপোনাৰ বেমাৰ হ'লে মানুহে কি কয় যে আপোনাৰ এটা কাম কৰকচোন কেইদিনমান সাগৰৰ পাৰত ফুৰি আহক আপোনাৰ হয়তো জীৱনত মনত পৰিব আগতে ডক্টৰবোৰে কেতিয়া কি হয় প্ৰেছক্ৰিপশ্যনত মানে লেখাৰ আগতে কয় যে আপুনি অলপমান কেইদিনমান সাগৰত যাওক বা কেইদিনমান পাহৰুৱা ঠাইত গৈ পেলাই ফুৰি আহকচোন অলপ কাম কাজৰ পৰা বাহিৰত ওলাকচোন আজিকালি কিন্তু সেই কনচেপ্টটো নোহোৱা হ'ল আগতে সেই কনচেপ্টটো আছিল তাৰ পাছতো কি হয় আপুনি যদি এতিয়া ক'ভিডৰ পাছত আমাৰ যিটো জীৱন ক'ভিডৰ পিছততো আমি সকলো মেচিনৰ এটা জীৱন লৈ গঢ়ি আছোঁ কি হ'ব কি নহ'ব আমাৰ কোনো মানে চাৰ্টিনিটি নোহোৱা এটা অংক যেন লাগি আছে মই যিটো ফিল কৰি আছোঁ দেখা পাই আছোঁ প্ৰত্যেক মানুহে ইমান বিজি প্ৰত্যেক মানুহে যে খালি দৌৰি আছে কিহৰ কাৰণে দৌৰি আছে নিজেও নাজানে গতিকে স্বাস্থ্য থাকিবই লাগিব আপোনাৰ মানে স্বাস্থ্যটো ভালে ৰাখিব লাগিলে এক্সাৰচাইজ আপুনি কৰিবই লাগিব এক্সাৰচাইজ কৰাৰ লগে লগে আপোনাৰ ডাঙৰ কথা হৈছে যে নিউট্ৰিশ্যন ফুড আপোনাৰ যিটো খাদ্য প্ৰচেছ আমি যিটো খোৱা খাদ্য নিউট্ৰিশ্যনেল ভেলু ফুড আমি খাবই লাগিব বেলেঞ্চ নিউট্ৰিশ্যন যিটো কয় বহুত মানুহে আজিকালি চাব আপুনি কমাই খায় আপুনি যদি লক্ষ্য কৰে দেখিব যে কমাই খালে বেলেঞ্চ নিউট্ৰিশ্যন হ'ব নেকি কমাই খোৱাটো ডাঙৰ কথা নহয় যে আৰু এতিয়া যি ফ্ৰুইটছ খায় বজাৰৰ পৰা আনি বজাৰত আম ওলালেই পকা আম বজাৰত ওলাল হুৱেৰেজ মই মালদাহত দেখিছোঁ মালদাহৰ গছৰ পৰা আম ছিঙিবই পৰা হোৱা নাই মালদাহৰ মানে গছৰ পৰা আম আনাই নাই পাৰি পেলাই বজাৰত পকা আম খাই আছে আৰু কৈ আছে মালদাহত এতিয়ালৈকে আম বজাৰলৈ অহা নাই মালদাহৰ আম
কিন্তু আমাৰ ইয়াত চাওক এভেইলেবল আম। মই এটা উদাহৰণ দিছোঁ যে এই বস্তুবোৰ হৈছে কি তেনেকেই চলি আছে। আজিকালি 12মহীয়া কঁঠাল, 12মহীয়া ছজিনা, আপুনি 12মহীয়া বস্তুবোৰ পাব। এই যিটো 12মহীয়া প্ৰচেছ, ইভেন শেৱালি ফুল, আমি আগতে শেৱালি ফুল কেতিয়া ফুলে সকলোৱে জানো, এতিয়া 12মহীয়া শেৱালি ফুল আপুনি বজাৰত পায়। মানে মই দেখা পাইছোঁ গছ 12মহীয়া শেৱালি ফুল লাগি থাকে, যিটো অক্টোবৰত ফুলিছিল আমাৰ, এতিয়া আপুনি তেনেকৈ পায়। গতিকে স্বাস্থ্য ভালে ৰাখিব লাগিলে প্ৰথম এক্সাৰচাইজ কৰিবই লাগিব, বেলেঞ্চ নিউট্ৰিশ্যন ফুড আমি ল'বই লাগিব, আৰু ডাঙৰ কথাটো হৈছে পিচ অফ মাইণ্ড, একদম এটা সুন্দৰ মাইণ্ডৰ অধিকাৰী আমি হ'বই লাগিব। আৰু যদি আমি 3টা কাম কৰিব পাৰোঁ, ধুনীয়া টোপনি আমি মাৰিব পাৰিম। মানুহৰ এতিয়া চাবচোন আপুনি, টোপনি ভাল নহয়, এই গছৰ পাত এটা পৰিলে নে আগে গম পাই যায় কি হ'ল, মোৰ টোপনিটো ভাঙিল, মানে গোটেই ৰাতিটো তেওঁ উজাগৰে থাকিব লগা হ'ল। ভালকৈ যদি নুশুৱে, ভালকৈ কাম কেনেকৈ কৰিব, ভাল ৰিজাল্ট এটা কেনেকৈ পাব। গতিকে এই গ্ৰীণ থেৰাপিয়ে কি কৰে, এই গোটেইকেইটা বস্তু কণ্ট্ৰল কৰে। এটা সুন্দৰ স্বাস্থ্য, সুন্দৰ খোৱাৰ খাদ্যৰ ব্যৱস্থা, আৰু ধুনীয়া টোপনি দিয়াৰ ব্যৱস্থা, আৰু এটা সুন্দৰ মানসিক মন এটা। কওকচোন পদ্ধতিকেইটা, আমি সুস্বাস্থ্য কেনেকৈ গ্ৰীণ থেৰাপিৰ যোগেদি আমি কেনেকৈ সুস্বাস্থ্যৰ গৰাকী হ'ব পাৰোঁ? ভাল প্ৰশ্ন সুধিছে আপুনি। এইটো এটা চাওক, এতিয়া যদি হয় যে এতিয়া আমি IT যুগৰ, এতিয়া আমি প্ৰত্যেক মানুহ টেকন'লজিৰ লগত জড়িত, ঠিক আছে। গতিকে আমি আৰম্ভণিটো মই বহুতৰ লগত কথা পাতোঁতে চবৰে এতিয়া প্ৰব্লেম হৈছে যে মোবাইল ফোনটো কিছুমান এতিয়া প্ৰব্লেম আমাৰ এতিয়া মোবাইল ফোনটো। কেনেকুৱা প্ৰব্লেম, ৰাতি শুলেও মোবাইল ফোনটো বাজে। আমি প্ৰথমতে এটা ঘৰৰ ভিতৰতে আমি এটা এনেকুৱা ঠাই বনাব লাগিব যিটো ঠাইত আমাৰ মোবাইল ফোনটো এলাউ নহয়। যেনে ধৰক এতিয়া মন্দিৰলৈ যেতিয়া আমি যাওঁ বা নামঘৰলৈ যেতিয়া আমি যাওঁ, আমাৰ ঘৰৰ পূজা কৰিবৰ কাৰণে আমি যেতিয়া সোমাওঁ, তেতিয়াও আমি মোবাইল ফোনটো লাগিলে লগতে লৈ যাওঁ, কাৰণ মোবাইল নহয়। আপোনাক এবাৰ ফোন কৰিলে 10বাৰ ফোন কৰিলেও মোবাইল নোথোলে, কাৰণ নাম্বাৰটো চাই থাকে যে এইটো কাৰ নাম্বাৰ নধৰোঁ, চিনাকি নাম্বাৰকেইটাই ধৰা যায় মানুহৰ। এতিয়া মানুহে ভাবে, এইটো মানুহে বনাই লৈছে নিজৰ খেল এটা, যে মোবাইলটো মন্দিৰলৈ লৈ যায়। আমি বিশেষকৈ এটা সময়ত এনেকুৱা কৰিব পাৰিব লাগে যে ৰাতি এইটো নন মোবাইল জ'ন, শুবৰ কাৰণে যেতিয়া বিচনালৈ যাম, বিচনালৈ মোবাইল নাযায়। মই যদি শিকোঁ, মোৰ ল'ৰা ছোৱালীকো যদি শিকাই দিওঁ, মোৰ লেপটপটো বা মোৰ কাম কৰা প্ৰচেছখিনি মই এটা ছেকশ্যনৰ পৰা এইডোখৰৰ পৰা ইয়ালৈ নাহে, আৰু এনেকুৱা এটা বাউণ্ডাৰী বনাব পাৰিব লাগিব। তেতিয়া কি হ'ব, সেই মোবাইলৰ পৰা আপুনি আঁতৰি পৰিব। ৰেডিয়েশ্যন, মই আপোনাক যদি প্ৰেক্টিকেলি আপোনাক মই দেখাওঁ, ৰেডিয়েশ্যন, বডিত যেনেকুৱা ৰেডিয়েশ্যন এতিয়া আমি পাই আছোঁ, যেনেকুৱা আমাৰ এফেক্ট কৰি আছে, আপুনি তাৰ কাৰণে এণ্টি ৰেডিয়েশ্যন কেনেকৈ লগাব। আৰু এতিয়া IT যুগৰ সময়, আমিতো এতিয়া টেকন'লজিৰ যুগত, টেকন'লজি আমাক হাই লাগিবই, মই না বুলি ক'ব খোজা নাই। তাৰ কাৰণে বাচাৰো ব্যৱস্থা কৰিব লাগিব। এতিয়া ৰেডিয়েশ্যনৰ পৰা বাচাৰ কাৰণে কিছুমান উপায় আমি অৱলম্বন কৰিব লাগিব। আপুনি বা জানেনে নাই মই নাজানো, আজিকালি ধৰক আমাৰ আগৰ মাটিৰ ঘৰবোৰ নাই। মাটিৰ ঘৰবোৰ নাথাকাৰ কাৰণে কি হৈছে, সকলোৰে পকাৰ ঘৰ, টাইলছ লগাই লৈছে। টাইলছৰ ওপৰত আকৌ চেণ্ডেল পিন্ধি নুঘূৰে, খালী ভৰি ঘূৰি থাকে। টাইলছৰ ওপৰত যদি চেণ্ডেল পিন্ধি ঘূৰে, কমচে কম মানুহজন ভালে থাকিব পাৰে, চকু ভালে থাকিব পাৰে, তেওঁৰ শৰীৰৰ পেইন নোহোৱাকৈ থাকিব পাৰে চেণ্ডেল পিন্ধি থাকিলে, ঠিক আছে। কিন্তু মানে পকাৰ ওপৰত চেণ্ডেল পিন্ধিবই লাগিব, কাৰণ চিমেণ্টৰ লগত আপুনি কানেকশ্যনত আহিছে নহয়, আৰ্থৰ লগত নাই। মাটিৰ ঘৰত আপুনি খালী ভৰি থাকক। এতিয়া আমাৰ কিছুমান থেৰাপি আছে, যিবোৰ আমি ধৰক ডাম থেৰাপি বোকাৰ মাজত কৰোঁ, বোকাৰ ভিতৰত সোমাই পেলাই বোকা থেৰাপি কৰে, আপুনি দেখিছে হয়তো টিভিত, বা কেৰেলিয়ান থেৰাপি কিছুমান আছে, যিবোৰ বোকাৰ মাজত সোমাই লৈ একদম গাত বোকা সানে। আপুনি ফৰেনাৰবোৰক চাবচোন, আমেৰিকাৰ পৰা বা ক'ৰবাৰ পৰা আহি পেলাই যেতিয়া আমাৰ ইয়াতে সাগৰৰ পাৰত বা কৰে, গোটেই মানুহটো বোকাৰ মাজত সোমাই থাকে, বালিৰ মাজত সোমাইছে দেখিছোঁ মই। পূৰা এনেকৈ নাকটো মুখখন পাৰিলে চকুলৈকে সোমাই দিয়ে, ইমান বোকাৰ মাজত সোমাই থাকে। গাবোৰক তেনেকৈ মানে থেৰাপিবোৰ লয়। আপুনি যদি কেৰেলিয়ান থেৰাপিবোৰ চায়, তাতে আপুনি দেখিব যে বোকা থেৰাপিবোৰ, আমাৰ মাড থেৰাপি যিবোৰ কৰে, বোকাৰে পৰা গোটেই গাটো সানি লয়, সেইবোৰে কিছুমান এডভান্টেজ আছিল। হোলী যে খেলোঁ আমি, হোলীও ঠিক তেনেকুৱা পাৰ্ট অফ দ্য গেম আছিল। এতিয়াহে হোলীবোৰ গৈ ডিস্কো হোলী হ'ল, কিবা হোলী হ'ল, গতিকে এতিয়া সেইবোৰ বস্তু বেলেগ হ'ল কনচেপ্টবোৰ। গতিকে এই গ্ৰীণ থেৰাপি আপোনাক তেনেকুৱা সহায় কৰিব পাৰে। আৰু ডাঙৰ প্ৰশ্নটো, আপোনাৰ যিটো প্ৰশ্ন আছিল, সেই প্ৰশ্নটোৰ লগত যদি আমি চাই যে সেই লেক অফ নলেজটোৰ কাৰণে মানুহে এতিয়া কিবা এটা হ'লেই ঔষধ খাব লগা হয়। কিবা এটা হ'লেই মানে আগতে কেইটা মানুহে গেছৰ টেবলেট খাইছিল ছাৰ? আপোনাৰ দেউতাৰ সময়ৰ বয়সত গেছৰ টেবলেট বুলি কিবা শব্দ আছিল নেকি? পেট তেতিয়াও আছিল, তেতিয়াও আপোনাৰ শৰীৰৰ যিখিনি বস্তু আমাৰ তেনেকেই লাগি আছিল, তেতিয়াতো সেইবোৰ ছিষ্টেমেই নাছিল। এতিয়া আপুনি চাওক, ৰাতিপুৱা উঠি আগে গেছৰ টেবলেট, চুগাৰৰ টেবলেট, থাইৰয়ডৰ টেবলেট, এইবোৰ কমন টেবলেট এতিয়া মানুহৰ ঘৰত। মই নাম ক'ব খোজা নাই, গতিকে সেইবোৰ টেবলেট কমন হৈ গৈছে। এভৰি মেডিচিন হেভ এ ছাইড এফেক্ট। কেঞ্চাৰৰ মেডিচিন খালি দেখা পায় যে চুলি সৰি যায়, কেমো দিয়াৰ লগে লগে গম পায় যে চুলি সৰিব আৰম্ভ কৰিছে, লগে লগে মানুহে কি আৰু হৈ যায়, মই এই মানুহজনৰ কেঞ্চাৰ হৈছে গমেই পাই যায়, কাৰণ চুলি সৰা আৰম্ভ হৈছে। ডেট মিনছ এভৰি মেডিচিন হেভ এ ছাইড এফেক্ট।
মেডিচিনৰ এগেইনষ্টত মই নাই মেডিচিন আপুনি ল'ব লাগিব ইটছ এন ইমাৰ্জেঞ্চি কিন্তু মেডিচিন নোখোৱাকৈ কেমিকেল ফ্ৰী লাইফ যদি আপুনি ল'ব পাৰে তেতিয়াহ'লে এইবোৰ যাবই নালাগে মোৰ দেউতাৰ চুগাৰ নাই মোৰ ককাৰ চুগাৰ নাই কাৰণ চুগাৰ হ'বই দিয়া নাই ককাই গুড় মিঠাই এনেকৈ কামুৰি খাইছিল হয়তো আপোনাৰ দেউতাৰ মনত পৰে যে হয়তো গুড় মিঠাইৰে চাহ খাইছিল এতিয়া ট্ৰেডিশ্যনে কি কৈছে গুড় মিঠাই কিনি খায় কিন্তু এতিয়া সেই প্ৰচেছটো গুড়ৰ যিটো প্ৰচেছ চেনি আৰু গুড়ৰ যিটো মিক্সিং সেইটো সেনেকুৱা হ'ব পাৰেনে এতিয়া চেনিটো চাওক চেনিটোৰ দাম 50 টকা চে ফৰ এক্সাম্পল গুড়ৰ দাম 100 টকা গুড়ৰ দাম যদি 100 টকা চেনিৰ দাম 50 টকা আপুনি গম পায়নে নাই চেনিক যদি ৰিফাইন কৰে চেনিক যেতিয়া কেমিকেল দি পেলাই গুড়ৰ কুঁহিয়াৰৰ পৰা চেনি বনাইতো সেই যেতিয়া বনায় আগে গুড় বনিব নে আগে চেনি বনিব গুড় বনিব হয়নে গুড়ৰ পৰা ৰিফাইন কৰি যদি বনায় চেনিৰ দাম কেনেকৈ কম হ'ব পাৰে আচ্ছা ৰহস্য আছে কথাষাৰ বুজিছে চেনি বেয়া নাছিল বডিৰ কাৰণে কিছুমান ইউনিটৰ কাৰণে আমি কি কওঁ চেনি নাখাবা চেনি খোৱাটো ভাল নহয় মই গুড়ে খাওঁ আজিকালি গুড় খাওঁ ঠিক আছে সেইবোৰ গ্ৰীণ থেৰাপি সেইবোৰ আপোনাক শিকাই দিব পাৰ্ট বাই পাৰ্ট কোনটো কেনেকৈ কৰিব লাগিব আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে যে যেতিয়া আমাৰ বডিটো আমি খাদ্য দিওঁ কাৰ্বহাইড্ৰেট ফুড নল'বা বুলি কয় কাৰ্বহাইড্ৰেট ফুড নল'বা যেনে ভাত নাখাবা ভাতৰ লগত ওটছ খাবা এনেকুৱা এটা প্ৰচেছ হৈ গৈছে কিছুমান মানুহৰ আজিৰ ডেটত আপুনি লক্ষ্য কৰিছেনে কেতিয়াবা ভাতত আপুনি কিমান কেলৰি পাই আছে কেলকুলেশ্যন কৰিছেনে কেতিয়াবা তৰকাৰীৰ পৰা আপুনি কিমান পাই আছে বা হেৰিৰ পৰা আপুনি আপোনাৰ যিখন ডায়েট চাই আপোনাৰ যিখন খাই আছে আপুনি তাতে কেতিয়াবা কেলকুলেশ্যন আপুনি পাইছেনে কৰিব আমি কৰা নাই কেতিয়াও কিন্তু আমি আগৰ পৰা কি হৈ আছে নাখাবাটো আমি শিকি গৈছোঁ মদ নাখাবওতো আছে মাৰ্কেটত মদ নাখাবা চিগাৰেট নাখাবা তামোল নাখাবা কিন্তু মানুহে কিয় খায় মদ নাখাবা বুলি কোৱাৰ লগে লগে হয়তো মোক কোনোবাই বেয়াও পাব হয়নে আমাৰ এৱাৰনেছৰ অভাৱ বোধ কৰোঁ একজেক্টলি ছাৰ মই সেই পইণ্টটোতে আহি আছোঁ যে আমি এৱাৰনেছৰ আপোনাক মই ইণ্টাৰেষ্টিং কথা এটা কওঁ মই নাম নকওঁ বাৰু মানুহ এজনৰ একেলগে আমি বহি আছোঁ এখন মিটিংখনৰ কথা আমাক ৱাইন ছাৰ্ভ কৰিছে মিটিংখনত ৱাইন দিছে মোৰ কাষত মানুহজনে মোক কৈছে যে আপুনি নাখায় নেকি মই কৈছোঁ মই নাখাওঁ কৈছে তেওঁ তেতিয়া মই আপুনি কেনে ৱাইন খায় তেওঁক মই সুধিছোঁ আপুনি কেনেকৈ ৱাইন খায় তেওঁ কৈছে ৱাইন মই খাওঁ মই চিগাৰেটৰ এগেইনষ্টতহে টবাকো ফ্ৰী গুৱাহাটী কৰি আছে মই চিগাৰেটৰ অভাৱ মানে চিগাৰেট মানে ধূমপানৰ এগেইনষ্টত মই চলে বিকল্প ভাবকচোন আপুনি গতিকে এৱাৰনেছ লাগিবই আৰু আমি এৱাৰনেছটো গ্ৰীণ থেৰাপিৰ এৱাৰনেছটো মই লাষ্ট 18 ইয়াৰ্ছৰ পৰা কৰি আছোঁ মানে গুৱাহাটীত বহুত কষ্ট কৰি আছোঁ কিন্তু এইটো বিষয়ত সজাগতাটো মানুহৰ খুব কম যেন লাগিছে গ্ৰীণ থেৰাপিৰ বিষয়ে একজেক্টলি আপুনি যে আমাৰ মাজলৈ আহিছে কথাটো খুব ভাল লাগিছে একচুৱেলি গ্ৰীণ থেৰাপিয়ে কিমান আমাক নিৰোগী কৰি ৰাখিব পাৰে সেই বিষয়টো আমি আপোনাৰ পৰা ভালকৈ জানিলে আৰু ভাল লাগিব নিশ্চয় জানিব চাওক বস্তুবোৰ হৈছে কি একেদিনেতো জনা নহয় আমি সেই এৱাৰনেছবোৰ এতিয়া মোৰ এটা টীম বনাই লৈছোঁ গোটেই টীমটো লৈ পেলাই মই পূৰা অল ইণ্ডিয়া বেচিছত মানে মই চিন্তা কৰি আছোঁ গুৱাহাটীতো আছেই বাৰু অল ইণ্ডিয়া বেচিছত অসমখনতো আছেই গোটেই ইণ্ডিয়াত মই কেনেকৈ এইটো কাম কৰিব পাৰোঁ আৰু এই থেৰাপিটো মই আমাৰ আজি 34 ইয়াৰ্ছৰ পৰা আমি প্ৰেক্টিছ কৰি আছোঁ মানে 34 ইয়াৰ্ছ হ'ল আমাৰ এতিয়া মানে আমি অলৰেডি মাৰ্কেটত মানে বজাৰত আমি চলি থকা 34 ইয়াৰ্ছ তাৰমানে এতিয়া আমি বিচাৰিছোঁ যে অসমত ইণ্ডিয়াত পূৰা ভাৰতবৰ্ষত যদি আমি এই থেৰাপিটো ইণ্ট্ৰডিউচ কৰিব পাৰোঁ বিনা পইচাই মানুহে বিনামূলীয়াকৈ ঘৰত বহিয়ে নিজৰ শৰীৰটো ভালে ৰাখিব পাৰে ডাঙৰ বেমাৰৰ পৰা আঁতৰি থাকিব পাৰে আজি চাওক এক্সাৰচাইজ অভাৱ আজি যদি য়াং জেনেৰেশ্যনক চাই আপুনি যদি য়াং জেনেৰেশ্যনক কয় বাবা মোবাইল নুচুবা তাৰমানে মইহে মূৰ্খ হ'লোঁ এতিয়া আই টি ইণ্ডাষ্ট্ৰি মানে যেতিয়া জন্ম পাইছে মোবাইলৰ দিনত জন্ম পাইছে সৰু ল'ৰা এটা জন্ম পায়ে মোবাইলটো ক্লিক কৰিব জানা শিকি গৈছে আৰু সেই ল'ৰাটোক মই শিকাই আছোঁ যে মোবাইল নুচুবা তাৰমানে ক'ৰবাত না ক'ৰবাত মোৰ ভিতৰত এটা এনেকুৱা প্ৰব্লেম হৈ আছে যে সেইটো বেয়া মোবাইল চোৱাটো বেয়া ৰেডিয়েশ্যন আহিছে তাক এণ্টি ৰেডিয়েশ্যন কৰাৰ ব্যৱস্থা কৰক মই ষ্টাৰ্টিঙতে যেতিয়া কৈছিলোঁ যে আপোনাৰ এটা এণ্টি ৰেডিয়েশ্যন জ'ন এটা বনাই থওক য'ত খোৱাৰ সময়ত বা এনেকুৱা জেগাত আমাৰ মোবাইল এলাউ নহ'ব ফেমিলিত ঘৰখনৰ সেইটো থাকিব লাগে আৰু আপুনি জানেনে এতিয়া সৰু ছোৱালীজনী মই সেইদিনাখন সুধিলোঁ ক্লাছ 1ত পঢ়ে ছোৱালীজনী বিৰাট মৰম লগা ছোৱালীজনী বেটা কি নামটো ক'লে মই নামটো নকওঁ বাৰু তাৰপিছত যে ক'লে মোৰ খুব ষ্ট্ৰেছ হৈছে আংকুল মোৰ ষ্ট্ৰেছ কি বস্তু আপুনি নাজানে মোৰ একো বস্তু ভাল নালাগা হৈছে মায়ে মোক খালি গালি পাৰি থাকে মই আজিকালি পঢ়াটো মন নবহে মই কিয় বোলে নহয় মোৰ আজিকালি কিবা হৈছে মই একদম ষ্ট্ৰেছ হৈ গৈছে মই ষ্ট্ৰেঞ্জ হৈ গৈছোঁ
যে ইমান সৰু ছোৱালীজনী। এই ক্লাছ 1 পাইছে ছোৱালীজনী। কি চিন্তা কৰিছে তাই? কি চিন্তা কৰিছে কওক? আপুনি আচৰিত হ'ব যে এতিয়া ক্লাছ 8-9 এই যিটো বয়স ল'ৰা ছোৱালী 13 বছৰ 14 বছৰ বয়স 13 বছৰ 14 বছৰ বয়সত পেৰেণ্টছৰ পৰা যিটো মানে পেৰেণ্টছে যিটো পেৰেণ্টিং কৰিব লাগে তাৰ পৰা আঁতৰাই আনে। দেউতাক গৈছে মানে বেপাৰ কৰিব বা চাকৰি সূত্ৰে বাহিৰত, মাকে নিজৰ মোবাইল বা নিজৰ কিটি পাৰ্টি বা এইবোৰত ব্যস্ততাৰ মাজত থাকে কাৰণে ল'ৰা ছোৱালীক টাইম দিব নোৱাৰে। টিউশ্যন মাষ্টৰক দি থৈছে, টিউশ্যন মাষ্টৰে তেওঁলোকক গোটেইখিনি চাব বুলি ভাবে। আপুনি প্ৰেক্টিকেলি কওকচোন, মাক দেউতাকে যিধৰণে আদৰ কৰিব, পঢ়াব, শুনাব, সেই বস্তুটো সম্ভৱ হৈ উঠিবনে বেলেগ এজনৰ ওচৰত? তেওঁলোকৰতো প্ৰফেশ্যন কৰি হিচাপে কাম কৰিবলৈ আহিব। একজেক্টলি। আৰু সেই লেকিংটোৰ কাৰণে কি হৈছে যে এতিয়া আমি কিছুমান কাউন্সিলিং, পেৰেণ্টছ কাউন্সিলিং আমি কৰোঁ, ঠিক আছে? তেতিয়া আমি দেখা পাওঁ পেৰেণ্টছ কাউন্সিলিঙত বা আমি তেনেকৈ ষ্টুডেণ্ট কাউন্সিলিঙত দেখা পাওঁ তেওঁলোকে এটা মেচিন হৈ গৈছে ল'ৰা ছোৱালীবোৰ। মাৰ্কছ আনিবই লাগিব, মাৰ্ক ইমান পাবই, 90% পাবই সেইটোতো এটা লাগিব, প্ৰতিযোগিতা হৈছেই। হয়নে? আৰু চবতকৈ ডাঙৰ কথা হৈছে যে ল'ৰা ছোৱালী ভৱিষ্যত কি কৰিব, মানে সি ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, মানে ACS কৰিব, IAS কৰিব, IPS কৰিব, মাক দেউতাকে ডিচিশ্যন লৈ থৈ দিছে। মই কি কৰিম, মোৰ মা দেউতাই ডিচিশ্যন কেনেকৈ ল'ব পাৰিব? মোৰ ব্ৰেইনৰ ভিতৰত কি আছে সেইটো মইহে গম পাইছোঁ। আপুনি লক্ষ্য কৰকচোন যে এতিয়া যিমান আমাৰ মানে কোচিং চেণ্টাৰ, আপোনাৰ গুৱাহাটীতে চাওক কিমান হাজাৰ কোচিং চেণ্টাৰ ষ্টাৰ্ট হৈ গৈছে। স্কুল নাযায়, ল'ৰা ছোৱালীক কোচিং চেণ্টাৰত দি থৈ দিছে। কিয়? কোচিং কৰি পেলাই সি ক্ৰেক কৰিব লাগিব এণ্ট্ৰেঞ্চবোৰ। সকলোৱে ক্ৰেক কৰিব পাৰিবনে? তাৰ মাজত গৈ পেলাই আকৌ BSc কৰিবলগীয়া নাছে জানো? ডিচিশ্যনবোৰ ভুল হৈছে নে নাই? সেইকাৰণে এই গ্ৰীণ থেৰাপিটো এনেকুৱা কনচেপ্ট য'ত আপোনাক গোটেইখিনি বস্তু মানুহৰ মাজলৈকে ইন দ্য ৰাইট ৱেত লৈ যাব। আমাৰ কিছুমান এডভাইজাৰী টীম আছে, য'ত আমাৰ ডক্টৰ আছে, য'ত আমাৰ কিছুমান থেৰাপিষ্ট আছে, ঠিক আছে? কোনটো থেৰাপি কেতিয়া লাগিব আপোনাক এডভাইচ কৰি দিব, আপুনি সেই হিচাপে আপুনি আগুৱাই লৈ যাব পাৰিব। এই কথাখিনি কেনেকৈ গম পাব এতিয়া কোনজন আমি আমাৰ প্ৰব্লেমবিলাক আপোনালোকক কেনেকৈ আমি দেখুৱাম? হয় ছাৰ, এইটো হ'ল কি চাওক, এতিয়া সেইটোৱে হ'ল, এতিয়া যদি মই আপোনাক কওঁ যে আপুনিও বিজনেছতে নামিল, তেনেকুৱা এটা কথা হ'ব, ঠিক আছে? সেইকাৰণে আমি কি কৰোঁ, এৱাৰনেছ কেম্প কিছুমান কৰোঁ। আজি ধৰক এৱাৰনেছ কেম্পৰ মানে আমি যেনে এৱাৰনেছ কেম্প কৰোঁ, আমি সেই এৱাৰনেছ কেম্পবোৰ ফেচবুকত বা আমি এনেকৈ এৰি থাকোঁ। ফেচবুকৰ থ্ৰুৰে আপোনালোকতো তেনেকৈয়ে এটা সম্বন্ধ গঢ়িল যে আমি তেনেকৈ ধৰক ফেচবুকৰ থ্ৰুৰে যেতিয়া আমি কাৰোবাক দিওঁ তেতিয়া কি হয়, কাৰণ এতিয়া ছ'চিয়েল মিডিয়া ইজ এ ভাষ্ট মিডিয়া আৰু সকলোৰে মাজত টাপাতকৈ মানে স্প্ৰেড হৈ যায়। ভালটোও স্প্ৰেড হয়, বেয়াটোও স্প্ৰেড হয়। আৰু সেই এতিয়া কি হ'ল, এইবোৰৰ কাৰণে মোৰ চেণ্টাৰো আছে, মানে মোৰ কমাৰ্চ কলেজৰ ওচৰত মোৰ চেণ্টাৰ আছে। গতিকে তালৈও আহিব পাৰে, মোক কলো কৰিব পাৰে আৰু আমাৰ টীমৰ লগত যোগাযোগো কৰিব পাৰে কোনোবাই পাৰ্চনেলি। যেনে এতিয়া ধৰক আগতে কি আছিল, আগতে যদি ঘৰত কাৰোবাৰ বিয়া চিয়া পাতে, খাদ্য যদি ৰৈ যায়, খাদ্যবোৰ পেলাই নহয়, এই দিছিল। কথাটো ঠিকেই কৈছে। আপোনাক কেনেকৈ কণ্টেক্ট কৰিব? আমাৰ বহুত অভিভাৱকে এতিয়া এই পডকাষ্টটো চাই পেলাই ক'ব যে আমি তেখেতক ক'ত লগ পাম? এতিয়া চাওক, মোৰ চেণ্টাৰলৈ আহিব পাৰে আৰু বা ধৰক ফোনো কৰিব পাৰে। ফোন নম্বৰটো কৈ দিয়ক। ফোন নম্বৰটো 9864081444 9864081444 81444 আৰু এই অৰিজিনেল ৰিলায়েন্স নাম্বাৰ। গতিকে নাম্বাৰটো এবাৰ কাৰোবাক ক'লেও বুজি পায় বা শুনা পায়। এতিয়া কথাটো হ'ল কি যে মোৰ উদ্দেশ্যটো হ'ল যে মই মাৰ্কেটিং কৰাটো মোৰ উদ্দেশ্য নহয়। মোৰ উদ্দেশ্য হৈছে যে এৱাৰনেছ আনি পেলাই যদি মই 10টা ফেমিলিও ছেভ কৰিব পাৰোঁ, সেই 10টাৰ পৰা যদি মোক 10টা ফেমিলি ছেভ কৰি দিয়ে, 100টা ফেমিলি ছেভ হ'ব নে নাই? ডেফিনেটলি হ'ব। আপোনাৰ মই এই যে ক্লাছ 13-14 বছৰীয়া ছোৱালীবোৰক ক'লোঁ, মই তাহাঁতক দেখা পাইছোঁ যিবোৰ এতিয়া ধৰক ড্ৰাগছলৈকে আসক্ত হৈছে, তেনেকুৱা কিছুমান ছিষ্টেমত সোমাই গৈছে। সমাজখন বহুত বেয়া ফাললৈ ঢাল খাই গৈছে। গতিকে আৰু এটা এইখিনিতে আপোনাক সোধোঁ, মানে মোৰ মনলৈ আহিছে, কিছুমান ল'ৰা ছোৱালী যিবিলাক নতুন জেনেৰেশ্যন, তেওঁলোকেতো মানুহৰ লগত সম্পৰ্ক ৰাখিবলৈ পাহৰি গৈছে। সামাজিকভাৱে মানে হাই হেল্ল' বাহিৰে বেলেগ একো নজনা হৈছে। সেইটোতো এটা ট্ৰিটমেণ্ট কৰিব হ'ল যেন আপুনি কওকচোন, আপোনাৰ ল'ৰা ছোৱালীয়ে যেতিয়া মোক লগ পায়, আংকুল কি খবৰ, কেনে আছে, পানী এগিলাচ খাওক, এইটো কোনে কেতিয়াও নকয়। আমাৰ দিনত কৈছিলে, আমি কৈছিলোঁ, কিন্তু আজিকালি দেখোন শিকালেও হেৰি নকৰে। এতিয়া সেই প্ৰেক্টিচটো নোহোৱা হৈছে যে। এতিয়া ঘৰলৈ যোৱাৰ লগে লগে ৰাণী পানী এগিলাচ দিয়াও, তাৰমানে এডভাইচ দিলে পানী এগিলাচ দিবলৈ, ঠিক আছে? সেই বস্তুটো ল'ৰা ছোৱালীয়ে লগে লগে ফ'ল' কৰিলে। ৰাণীয়েও পানী এগিলাচ দিয়াও, ৰাণীয়ে পানীয়ে দিছে নে গাখীৰে দিছে মতলব নাই। এতিয়া কি হ'ল, লগে লগে সেইটো ডুপ্লিকেশ্যন ষ্টাৰ্ট হৈ গ'ল। আগতে কি আছিল, যোৱাৰ লগে লগে আংকুল নমস্কাৰ, দেউতা নাই নহয় ঘৰত, আহকচোন বহক, আহি মই মাতি দিছোঁ ৰ'ব, দেউতা, খুৰা, মামা। আজিকালিতো এইটো নাই। সেনেকৈ মাতি পেলাই বিচাৰি আনিছিল। এতিয়া কি হয়, দেউতা নাই নহয় আংকুল, দৰ্জাই নুখুলে, মানে ঘৰত শিকাই দিয়া আছে, চুৰো হ'ব পাৰে, ডকাইতো হ'ব পাৰে,
সময়মতে পৰিৱেশবোৰ বেলেগ বেলেগ হয় সেইটো হয়। সেইকাৰণে কি হয় আমি কিছুমান শিক্ষা দিব লগা আছে ল'ৰা ছোৱালীক বিশেষকৈ আৰু কৈছা মৰেল চায়েন্স আচ্ছা এইটো ওৱান টাইপ অফ মেণ্টেল থেৰাপি হ'ব পাৰে আপোনালোকৰ ন 100% মেণ্টেল থেৰাপিটো থাকিবই গ্ৰীণ মেণ্টেল থেৰাপিৰ থেৰাপি লগত নহ'লে মানেতো আমি ঠিকেই গোটেই কৈছে খেলখনেই আমি mental। দৰৱ খাই থাকিলে নহ'ব নহয় আমাৰ যদি মেণ্টেলি ফিজিকেলি আমি থেৰাপি নলওঁ ঠিকেই। আপুনি গোটেই খেলটোৱেই মেণ্টেল খেল Green আপুনি মোক এটা কথা কওকচোন এই ৰিচেণ্টলি আমাৰ ইলেকশ্যনৰ ৰিজাল্ট দিলে আমাৰ মাননীয় সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী চাহাবে তেখেতে ক'লে যে 100 হ'বই 100 আমি পাৰিমেই হেৰি 200 হ'বই চাওক কেনেকৈ কৈ দিব পাৰিছে তেওঁতো জ্যোতিষী নহয় তেওঁ প্ৰেক্টিকেলি মাৰ্কেটত গৈছে কাৰণে ক'ব পাৰিছে পৃথিৱী মানে এনেকুৱা বস্তু চব Practical, practical। প্ৰেক্টিকেল আৰু লগে লগে মেণ্টেল গেম ইটছ এ মেণ্টেল গেম কাইণ্ড অফ এ মেণ্টেল গেম তেওঁ কেলকুলেশ্যনটো কেনেকৈ কৰিছে কেলকুলেশ্যন গম পাইছে এইটো একদম চুকে কোণে সোমাই ফুৰিছে গোটেই Exactly, sir. মানুহক বুজি পায় Exactly, সেইকাৰণে ক'ব sir. পাৰিছে আজি কওক আজি মোক এটা আপুনি চাওক যে মই সেইটো উদাহৰণ কিয় দিছোঁ আজি চাওক যে আজি তেখেতৰ যিটো আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী তেখেতৰ ছাৰৰ যিটো পদক্ষেপ তেওঁৰ যিটো স্পিৰিট তেওঁৰ যিটো ভিতৰৰ উৰ্জা কেইজন মানুহৰ আছে এই বোলে চিফ মিনিষ্টাৰ বোলে আমাৰ ধুবুৰীত আছে অকণমান পিছত দেখিব বোলে তেওঁ বোলে গৈ পেলাই তিনিচুকীয়া পাইছে এই যিটো স্পিৰিট এই যিটো মানসিক যিটো শক্তি ক'ৰ পৰা তেওঁ পাইছে? একদম তেওঁ ক'ৰ পৰা আনিছে সকলোৱে মানিব লাগিব মানিব লাগে নে নাই সকলোৱে আমি মানিবই লাগিব ভাবিছোঁ তেখেতে সাংঘাতিক ধৰণৰ কিবা টনিক খায় খুব এনাৰ্জি টনিক আমি সেইটোৱে ভাবিছিলোঁ প্ৰথমতে নহ'লে কেনেকৈ ইমান মানসিক টনিক খায় তেখেতে তেখেতে মানসিকভাৱে ইমান সুস্থ মানসিকভাৱে ইমান বস্তুবোৰৰ ভিতৰত মানে বস্তুবোৰ জানে নলেজ ইজ এ পাৱাৰ তেওঁ কি কৰিছে এপ্লাইড নলেজ ইজ এ পাৱাৰ য়েছ য়েছ আমি আগতে পঢ়িছিলোঁ ন নলেজ ইজ এ পাৱাৰ নিশ্চয় এতিয়া তেওঁ প্ৰমাণ কৰি দিছে যে এপ্লাইড নলেজ ইজ এ পাৱাৰ এপ্লাইড নলেজ এপ্লাইড নলেজ ইজ এ পাৱাৰ প্ৰত্যেকটো অংক আপুনি যিটো অংকই ক'ব তেওঁক যিটো কথাই ক'ব কোনটো তেওঁ নাজানে কোনখন ষ্টেটৰ কথা ক'ব তেওঁ নাজানে কেনেকৈ সেই নলেজবোৰ আহিছে আৰু সেই নলেজবোৰ এপ্লাই কৰাৰ লগে লগে আপুনি চাওক না কালি যেতিয়া আপুনি শপত গ্ৰহণলৈ গৈছে দেখিছে বাহিৰৰ মানুহ কিমান VVIP আমাৰ ইয়াত ভৰি গৈছে বেলেগতো শপত গ্ৰহণ হৈছে কিন্তু এনেকুৱা হৈছে জানো গতিকে ইটছ এ ট্ৰিমেণ্ডাছ আৰু সেইটো হ'ল মেণ্টেল পিচ মেণ্টেল পিচ আৰু এই গ্ৰীণ থেৰাপিটোৱে সেই মেণ্টেল পিচটোক কৰি দিয়ে স্বাস্থ্যৱান আজি যদি আপুনি মই তেখেতৰ কথা ওলাইছে যেতিয়া ক'ব পাৰোঁ তেওঁ স্বাস্থ্যৱান হয় নে নহয় ডেফিনেটলি হয় হয় শাৰীৰিকভাৱে সুস্থ হয় কাৰণ নহ'লে এনেকৈ দৌৰিব নোৱাৰে মানসিকভাৱে সুস্থ হয় নহ'লে এনেকৈ কৰিব নোৱাৰে এনেকৈ কথাও ক'ব হয়? নোৱাৰে আপুনি কওকচোন তেওঁক কিমান সময় শুৱে যিখিনি সময় শুৱে ভালকৈ শুৱে তাৰমানে একদম যদি ইয়াত বহিছে এনেকৈ শুই দিছে শুইয়ে দিছে তাৰমানে মাইণ্ডটো একদম ৰিলেক্স মুডত লৈ গৈছে আৰু এইটোৱে যদি কৰে তেতিয়াহ'লে ভিতৰৰ যিটো মন আহিব ভিতৰত যিটো শক্তি আহিব পবিত্ৰ শক্তি ওলাব নাই আপুনি নামঘৰলৈ যাওকচোন যোৱাৰ লগে লগে আপোনাৰ এটা ভাইবছটো কেনেকুৱা হ'ব আৰে নামঘৰলৈ আহিছোঁ ষ্টুডিঅ' এটালৈ যাওকচোন আৰে ষ্টুডিঅ' এটা ভাইবছ বেলেগ আহিব আপোনাৰ ডেট ইজ দ্য পাৱাৰ আৰু সেইকাৰণে মই মানে চুকে কোণে মই বিচাৰিছোঁ যে গ্ৰীণ থেৰাপিৰ ওপৰত মানুহে অলপ আগুৱাই আহক গতিকে আপুনি এইখিনি সুযোগ দিলে মই তাৰ কাৰণেও নাই এতিয়া আৰু এটা আচলতে। শেষ আপোনাক প্ৰশ্ন এটা সুধি এইখিনি কথা পাতি থাকিবলৈ মন যায় কিন্তু বহুত সময় লাগিব আমি এইখিনি কথা আপোনাক আকৌ এদিন মাতি সুধিম কিন্তু আজি এটা শেষত সুধিব বিচাৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰে হওক বা অভিভাৱকৰে হওক যিটো মেণ্টেল ষ্ট্ৰেছ আপুনি যিটো অলপ আগতে কৈ থৈ গ'ল বাৰু সেইখিনিৰ পৰা আঁতৰি থাকিবৰ কাৰণে আপুনি কি পৰামৰ্শ আগবঢ়াব তেওঁলোকলৈ এটাই কথা চাওক সকলোৰে লগত এটা ফ্ৰেণ্ডশ্বিপ থাকিবই লাগিব ডাঙৰ কথা হৈছে ফ্ৰেণ্ডশ্বিপ নাই বন্ধুত্ব ভাৱ নাই আগত আমাৰ দেউতাহঁতৰ লগত আমাৰ বন্ধুত্ব নাছিল হয়তো আপোনালোকৰো নাছিল বয়সত গেপ এটা আছিল আজিকালি চাব ল'ৰা ছোৱালীৰ ভিতৰত দেউতাক মাকৰ ভিতৰত কিন্তু বন্ধুত্ব গঢ়ি উঠে দেউতা ব'লাচোন অমুকত যাওঁ তমুকত যাওঁ ঠিক আছে তাৰ পাছতো লেক অফ ফ্ৰেণ্ডশ্বিপ হৈ যায় বন্ধুত্ব হৈ আছে কিন্তু তাৰ পিছতো কিছুমান আপোনাৰ বন্ধুত্বৰ মাজতো কিছুমান লেক আছে সেই লেকিংবোৰ আমি বন্ধ কৰিব লিকেজবোৰ বন্ধ কৰিব লাগিব আৰু ডাঙৰ কথা হৈছে যে আমি সকলো বস্তু মানে পইচাৰে বস্তু বিচাৰিলে নহ'ব প্ৰাকৃতিকভাৱেও আমি কিছুমান বস্তু দিব লাগিব যেনে গছৰ পুলি আমাৰ এতিয়া এনভাইৰনমেণ্টেল ডে যেতিয়া আহিব লগে লগে গছৰ পুলিৰ ফটো দিব লাগে স্কুলে আপুনি চাওকচোন য়োগা ডেৰ দিনাখন সকলোৱে মেট এখন লৈ য়োগা কৰে ফটো দিবৰ কাৰণে ঠিক আছে সেই য়োগাটো কণ্টিনিউ কিয় নকৰে গছৰ পুলি ফটো যে লগায় এনভাইৰনমেণ্টেল ডে আজি দেউতা মোক লাগিব এটা গছৰ পুলি আমি প্লেণ্টিং কৰি ফটো দিব লাগিব তেনেকুৱা এটা প্ৰচেছ কৰে সেইটো যদি কণ্টিনিউ কৰে ঘৰৰ ভিতৰতে যদি এখন বাগিচা বনায় এখন যদি গ্ৰীণ থেৰাপি মানে গ্ৰীণ এখন হেৰি আপোনাৰ নিজৰ যদি এখন সেউজীয়া বাগিচা এখন বনায় তাতে দুডাল চাৰিডাল গছো লগালে প্লাছ কি হ'ল ল'ৰা ছোৱালী হ'ল আৰু অক্সিজেনো আপুনি ভালকৈ পালে মোবাইলৰ পৰা আঁতৰি থাকিব পাৰিলে আৰু ডাঙৰ কথা মোবাইলৰ পৰা আঁতৰি থাকিব পাৰিলে কিছু সময়ৰ কাৰণে হ'ল গতিকে সঁচাকৈ আপোনাৰ লগত কথাখিনি পাতি বহুত ভাল লাগিলে এইখিনি কথাই নিশ্চয় আমাৰ দৰ্শক শ্ৰোতাক উপকৃত কৰিব
আৰু আপুনি ইমান ধুনীয়াকৈ কথাখিনি বুজাই গৈছে আৰু সেই কথাখিনিৰ পৰা আমি আজি এটাই বুজিব পাৰিলোঁ যে আমি প্ৰথমতে মানসিকভাৱে সুস্থ হ'ব লাগিব আৰু মানসিকভাৱে সুস্থ হ'বলৈ হ'লে আমি নিজেই পৰিৱেশটো সৃষ্টি কৰিব লাগিব নহয় জানো বাৰু একজেক্টলি আমি ইয়াতকৈ পৰৱৰ্তী খণ্ডত ইয়াতকৈ ভাল ধৰণে আলোচনা আমি কিছুমান ট্ৰিটমেণ্টৰ বিষয়ে আলোচনা কৰিম ইয়াৰ পাছত এটা মগজুৰ শক্তি কেনেকৈ বৃদ্ধি কৰিব পাৰি শৰীৰটোক আমি কোনফালৰ পৰা শক্তিশালী কৰি ৰাখিবলৈ কি ব্যৱস্থা ল'ব লাগে সেইখিনি কথা আমি আপোনাৰ লগত পাতিম খুব সোনকালে পাতিম আজি ইমানতে আমি অনুষ্ঠান সামৰিছোঁ ধন্যবাদ।